আপুনিও এটিএম ব্যৱহাৰ কৰে নেকি? এটিএম ব্যৱহাৰকাৰীসকলৰ বাবে আহিছে ডাঙৰ খবৰ। এটিএমৰ যোগেদি ধন উলিয়ালে গ্ৰাহকে ভৰিব লাগিব অধিক মাচুল। এতিয়াৰে পৰা এটিএমৰ যোগেদি ধন উলিয়াবলৈ হ'লে গ্ৰাহকে ভৰিব লাগিব অধিক ধন। 1 মে'ৰ পৰা সলনি হ'ব এই নিয়ম। 1 মে'ৰ পৰা বৃদ্ধি হ'ব এটিএমৰ পৰা ধন উলিওৱাৰ খৰচ। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহৰ এটিএমৰ মাচুল বৃদ্ধিৰ অনুমতি প্ৰদান কৰিছে। ফলত এটিএমৰ পৰা ধন উলিওৱাৰ খৰচ বৃদ্ধি হ'ব। তথ্য অনুসৰি এটিএমৰ পৰা ফাইনেন্সিয়েল লেনদেনৰ মাচুল 2 টকা আৰু নন ফাইনেন্সিয়েল লেনদেনৰ মাচুল 1 টকাকৈ বৃদ্ধি পাইছে, যাৰ বাবে এতিয়াৰে পৰা এটিএমৰ পৰা ধন উলিয়াওঁতে 19 টকা চাৰ্জ কৰ্তন কৰা হ'ব। পূৰ্বে ইয়াৰ পৰিমাণ আছিল 17 টকা। আনহাতে বেলেন্স পৰীক্ষা কৰিবলৈ বা আন কোনো তথ্য লাভ কৰিবলৈ এটিএম ব্যৱহাৰ কৰিলে 1 মে'ৰ পৰা 6 টকাৰ পৰিৱৰ্তে 7 টকা খৰচ কৰিব লাগিব গ্ৰাহকে। ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পোৰেচন পৰামৰ্শৰ পিছত IBR অনুমোদিত পুনৰীক্ষণৰ অংশ হিচাপে এই এটিএমৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এড আছাম।